যিটো বাক্য ৰাতিপুৱা শুই উঠাৰ পৰা আৰম্ভ হয় আমাৰ মুখেৰে, ৰাতি পুনৰ 10 বজাত বিচনাত পৰালৈকে কিমানজন মানুহ আমি লগ পাওঁ, এজনে অন্যজনক কিমান বাৰ লগ পাওঁ, আৰু সিমান বাৰতে আমি কিমান কথা পাতোঁ। সেই কথাখিনিৰ ভিতৰত, সেই বাক্যখিনিৰ লগত যিটো বাক্যে নাই নাম কৃষ্ণৰ চৰিত্ৰ, আমি আশ্ৰয় কৰা, কথোপকথন কৰা, আলোচনা কৰা সেই বাক্যবিলাকত কৃষ্ণ কথা যদি নাই প্ৰধান হিচাপে, তেতিয়াহ'লে উচ্ছিষ্ট গৰ্তটো কৰি সি অপবিত্ৰ। সেই বাক্যবিলাক উচ্ছিষ্ট গৰ্ততকৈও লেতেৰা বুলি কৈছে। অপবিত্ৰ মানে লেতেৰা, উচ্ছিষ্ট মানে এৰেহা, গৰ্ত মানে গাঁত। এতিয়া তাক এটা শব্দৰে ক'লে উত্তৰটো পাম চোৱা পাতনি। যিখিনি বাক্যত কৃষ্ণ নাম নাই সেই বাক্যখিনি চোৱা পাতনিতকৈ লেতেৰা বুলি কৈছে। যিজনে কৃষ্ণ কথা নকওঁ সেইজন কিমান লেতেৰা নিজে সুধিলে আমি উত্তৰটো পাই যাম। এতিয়া সেইটোৱে হ'ল আত্মবিশ্লেষণটো। ভাগৱত বেলেগ কিবা দাঙিব নোৱাৰা গধুৰ শিল এটা বুজা এনেকুৱা নহয়। ভাগৱত হ'ল এখন মেনু কাৰ্ড, যিখন হোটেলত আপুনি মই খাবলৈ যোৱাৰ লগে লগে হোটেলৰ বয়টোৱে আহি দি দিয়ে। কাৰ্ড এখন দিয়ে নহয়, নিৰামিষত কিমান, আমিষত কিমান পইচা, পৰঠাটোত কিমান দাম, গাখীৰৰ চাহকাপত কিমান দাম, মিঠাইটোত কিমান দাম, গোটেইবোৰ লিখা থাকে তাত। আৰু ভাগৱত ভাগতো গুৰুজনাই গোটেই জীৱন ধাৰণৰ পদ্ধতিটো সুন্দৰভাৱে দৰ্শন কৰাইছে। 10টা ইন্দ্ৰিয় আছে আমাৰ শৰীৰটোত, চকু, কাণ, নাক, মুখ, হাত, ভৰি, গুহ্য, লিংগ, ছাল আদিকে ধৰি 10টা ইন্দ্ৰিয় আছে। তাৰে 5টা কৰ্মেন্দ্ৰিয়, 5টা জ্ঞানেন্দ্ৰিয়। 5টাই কৰ্ম কৰে, 5টাই জ্ঞান দিয়ে শৰীৰটোক। সেই 10টা ইন্দ্ৰিয়ৰ কৰ্ম কি? চকু দুটাৰ কাম কি? শাস্ত্ৰই কৈছে এটা, আপুনি মই কৰি আছো অন্য এটা। জিভাখনৰ কামটো শাস্ত্ৰই দেখুৱাইছে, আমি সেইটো পালন নকৰি জিভাখনে বেলেগ নিয়ম এটা পালন কৰি আছো। হাত দুখনৰ কৰ্ম কি? শাস্ত্ৰই কৈছে মেনু কাৰ্ডখনে আমাক এইটো কৰা, আৰু আমি বেলেগ এটা কৰি আছো। গতিকে সেই শাস্ত্ৰই নকৰিবলৈ কোৱাটোকে যদি আমি কৰি আছো, তেতিয়াহ'লে ঈশ্বৰৰ কৃপা পাম নে নেপাম, তাৰ উত্তৰটো আমি নিজে চিন্তা কৰিলে পাই যাম। ৰাম কাম অভিলাষ বিষয় বাসনা, চিতে তেজিলে কমূৰ, কৃষ্ণৰ চৰণ তেজন্তে খেবে, মিলে মহা দুখ ঘোৰ। শৰীৰটোৰ কাম বাসনা, বিষয় বাসনা মোৰ চিত্ৰৰ দ্বাৰা এই সকলোখিনি ত্যাগ হৈ গ'ল গুৰুদেৱ। কৃষ্ণৰ চৰণ তেজন্তেহে এবে মিলে মহা দুখ ঘোৰ। এতিয়া মই অনুভৱ কৰিছো যেন কৃষ্ণৰ নাম নুশুনিলে মোৰ শৰীৰটো অস্থিৰ হৈ যাব গুৰুদেৱ। কৃষ্ণৰ নাম যদি মই আশ্ৰয় কৰিবলৈ নাপাওঁ, তেতিয়াহে মোৰ জীৱনৰ ধাৰণত, জীৱন ধাৰণ ব্যৱস্থাটোত মোৰ ইন্দ্ৰিয়বিলাকৰ যেন অসাৰ হৈ যাব গুৰুদেৱ। মোৰ আজি এনে অনুভৱ হৈছে। এৰা হেন জানি মোক তুমি গুৰু বাপ, দিও অনুমতি দান, মাধৱ বন্ধুৰ চৰণত চিত্ত, দিয়া ত্যাগিবু প্ৰাণ। এই পৰম সত্যটো মই যেতিয়া অনুধাৱন কৰিছো গুৰুদেৱ, তুমি মোক আজ্ঞা কৰা, সেই ঈশ্বৰ কৃষ্ণ মাধৱৰ চৰণ চিন্তা কৰি মই মোৰ প্ৰাণতত্ত্ব শৰীৰৰ পৰা উলিয়াই দিওঁ। কম শক্তি নহয়, কম চিন্তা কৰা নাই, নিজেই আত্মাতত্ত্বটো শৰীৰৰ পৰা উলিয়াই দিবলৈ চিন্তা কৰিছে। ৰাম পৰম ভয় কৃষ্ণৰ চৰণ, দেখাইলা মোক আপুনি, গুচিল জ্ঞান ভৈলো জ্ঞান নিষ্ঠ, নিষ্ঠে কহো মহামুনি। পৰম অভয় কৃষ্ণদেৱৰ চৰণ চিন্তা কৰিলে জীৱৰ পৰম গতি, এই পৰম সত্যটো তুমি মোক চিনাকি কৰাই দিলা হে শুকদেৱ, হে গুৰুদেৱ। সেইকাৰণে মোৰ অজ্ঞান
আন্ধাৰ নাশ হৈ গ'ল আৰু মই বুজি পালো গতিকে গুৰুদেৱ মোক আজ্ঞা কৰা তুমি ৰাম এহি বুলি ৰাজা পুজিলা গৌৰৱে শোকৰ দুই চৰণ অনেক বচন বিনয় বুলন্ত সয়ুক গুৰু প্ৰসন্ন এই বুলি কৈ পৰীক্ষিত নামৰ অভিশপ্ত জীৱাত্মাই শোকগুৰুৰ দুই চৰণত সেৱা নিবেদন কৰিছে অনেক দাস্য ভাৱনাযুক্ত বিনয়ী বচন গুৰুৰ চৰণ কমলত অৰ্পণ কৰিছে কৰোহো কাতৰ দিওৱে হিবৰ মৰণ সময়ে স্বামী বান্ধৱ কৃষ্ণৰ অৰুণ চৰণ যেবে নপাহৰো আমি হিৰক পৰশী শোকে বুলিলন্ত হেনয় শৌক নৃপতি ভিক্ষুগণ সমে উঠি লৰি গৈলা লয়া টানতে অনুমতি হে শুকদেৱ তোমাৰ চৰণত আমি সেৱা নিবেদন কৰিছো যে আমি সেইজন পৰম বন্ধু প্ৰাণবন্ধু কৃষ্ণৰ চৰণ চিন্তা কৰি আমি শৰীৰৰ পৰা আত্মা তত্ত্ব ওলাই যাব বিচাৰো তুমি আমাক আজ্ঞা কৰা গুৰুদেৱ আৰু এই কৃপা তুমি আমাক কৰা যে বান্ধৱ কৃষ্ণৰ অৰুণ চৰণ যেন নপাহৰো আমি যেন য'তেই জন্ম গ্ৰহণ নকৰো কিয় যি শৰীৰতে গৈ আমি অৱস্থান নকৰো কিয় সেই গুৰুদেৱ তুমি যেন সেই শৰীৰতেই আমি কৃষ্ণ নামটো এৰিব লগা নহয় এই আশীষ তুমি আমাক প্ৰদান কৰা এই বুলি পৰীক্ষিতে সেৱা নিবেদন কৰিলে এই ৰাম পাছে পৰীক্ষিত গংগাৰ তীৰত বহিলা কুশ বিচাই উত্তৰক মুখে মাধৱক স্মৰি থিৰ কৰিলন্তকায় এই ৰামাত্মা বিষয়ত চিত্ত প্ৰবেশায়া চিন্তন্ত কৃষ্ণ চৰণ নিশ্চল শৰীৰ মন ভৈল থিৰ নতলে প্ৰাণ প্ৰপৱন ৰাম চিন্দিল সংশয় ভৈল ব্ৰহ্মময় দেহাৰ এৰিয়া সংগ ভৈলন্ত হিয়াত ঈশ্বৰ সাক্ষাৎ লিংগ দেহা ভৈল ভংগ ৰাম আনন্দ সমুদ্ৰে সমূলে মজিলা গৈল মায়া বন্ধ চিৰি শুনিশ্বলকায় যেন তৰু প্ৰায় আচন্ত আসন ভিৰি ৰাম দ্ৰৱ ভৈল চিত্ত
তনু ৰোমাঞ্চিত ঝৰে নয়নৰ নীৰ অনেক সহস্ৰ সেনা বেঢ়ি আছে আন্দোল গজবাজিৰ অস্ত্ৰ শস্ত্ৰ ধৰি প্ৰজা পাটুৱাৰী আছে যেন কৰি ধ্যান বিপ্ৰ ব্যতিৰেকে বাজুৰ ভিতৰে পখিতে নপাৰে আন অসংখ্যাত নৌকা পুৰুষাজ কৰি গংগাত বেঢ়িয়াই আছে পিম্পৰা পৰ্যন্তে নপাৰে পখিবে সিবেলা ৰাজাৰ কাছে দেৱ ঋষি ব্যাস বশিষ্ঠ প্ৰমুখে অনেক ঋষি সহস্ৰ ৰাজাক বেঢ়িয়া বহিয়াই আচন্ত হৰি কস্মৰি অজস্ৰ শোকগুৰুৰ চৰণ কমলত সেৱা নিবেদন কৰি পৰীক্ষিতে দৌৰি গৈ ভিক্ষুগণৰ সমে পৰীক্ষিত ৰাজা গংগাৰ তীৰত কুশ বনত আসনাধিষ্ঠ হৈ উত্তৰমুখে মাধৱক স্মৰণ কৰি এই শৰীৰটোৰ পৰা আত্মাতত্ব উলিয়াই দিছে ওলাই গুচি গৈছে আৰু সেই স্থানডোখৰৰ বৰ্ণনা কৰিছে যে সেই স্থানত অনেক সহস্ৰ সেনা বেঢ়ি আছে আন্দোল গজবাজিৰ অস্ত্ৰ শস্ত্ৰ ধৰি প্ৰজা পাটুৱাৰী আছে যেন কৰি ধ্যান বিপ্ৰ ব্যতিৰেকে বাজুৰৰ ভিতৰে পখিতে নপাৰে আন পৰীক্ষিত কুশবনত আসনাধিষ্ঠ হৈ থকা সেই গংগাৰ তীৰ অজস্ৰ সেনাৰে বেঢ়ি আছে যি স্থানত ব্ৰাহ্মণসকলৰ ঋষিমুনিসকলৰ বাহিৰে বেলেগ আৰু পিপৰা এটাও প্ৰৱেশ কৰিব নোৱাৰে পিম্পৰা পৰ্যন্ত নপাৰে পখিবে সিবেলা ৰাজাৰক আছে ৰজা পৰীক্ষিতৰ ওচৰলৈ পৰুৱা এটাও যাব নোৱাৰে ইমান সুন্দৰ আবেষ্টনীৰ মাজত পৰীক্ষিত ৰাজাক ৰখা হৈছে কৃষ্ণ কথা কোৱা হৈছে পৰীক্ষিতৰ আগত আৰু তেনে স্থানত কিন্তু তক্ষকে গৈ পৰীক্ষিতক দংশন কৰিছে পৰীক্ষিতৰ মৃত্যু হৈছে কিন্তু বৰ্তমান পদবন্ধে ক'লে যে পৰীক্ষিত নামৰ কালসৰ্পই আহি তক্ষক নামৰ কালসৰ্পই আহি পৰীক্ষিত নামৰ শৰীৰধাৰী আত্মাতত্বক দংশন কৰাৰ আগতেই প্ৰাণবন্ধু কৃষ্ণক চিন্তা কৰি পৰীক্ষিতে শৰীৰটো এৰি থৈ গ'ল আমাৰ সেইটো হয়তো গুৰুত্ব নহয় আমাৰ সেইটো ধ্যান নহয় আমাৰ শৰীৰটোত পাঁচটা বিশেষ ব্যৱস্থা আছে পাঁচটা বিশেষ কোষ আছে শৰীৰটো পাঁচটা শৰীৰেৰে গঠিত এই পাঁচটা শৰীৰ পাঁচটা কোষ নামেৰে আমাক দৰ্শন কৰাইছে শাস্ত্ৰই যে জ্ঞানময় কোষ মনোময় কোষ অন্দময় কোষ বিজ্ঞানময় কোষ এনেধৰণে পাঁচটা কোষ আৰু সেই পাঁচটা কোষেৰে গঠিত এই পঞ্চভূতি শৰীৰটোৰ লিংগ দেহ এইটোক কোৱা হৈছে লিংগ দেহ এই লিংগ দেহটো এৰি আত্মাতত্ব ইয়াৰ পৰা ওলাই গুচি গ'ল পৰীক্ষিতে ঈশ্বৰক চিন্তা কৰি আত্মাতত্ব উলিয়াই লৈ গুচি গ'ল য'ত হাজাৰ হাজাৰ সেনাই ৰজাক বেঢ়ি আছিল পিপৰা এটা সোমাব নোৱাৰাকৈ য'ত অসংখ্য নাৱত সৈন্য সামন্তই ৰজাক কোনেও একো কৰিব নোৱাৰাকৈ বেঢ়ি আছিল এনে এক আবেষ্টনীৰ মাজত থকাৰ পাছতো কিন্তু পৰীক্ষিতৰ মৃত্যু হৈছে তাৰমানে এই সিদ্ধান্তটো দিছে জন্ম যেতিয়া আমি হৈছো মৃত্যু ধ্ৰুৱ সত্য আজি হওক কালিলৈ হওক আমাৰ শৰীৰধাৰী মনুষ্য বা জীৱৰ মৃত্যু হ'বই কিন্তু আত্মা অবিনাশী তাৰ পাছত এভাগী ছবিৰ জৰিয়তে আমাক সিদ্ধান্ত দিছে
হে সভাসদবৰ্গ, মহাভাগৱতৰ পদৰ মহান তত্ত্ব তোমালোকে শুনাচোন। হৰিকন নকৰা আবে হেলা। ঈশ্বৰ কৃষ্ণক তোমালোকে অৱহেলা নকৰিবা, আশ্ৰয় কৰা, সেৱা কৰা। কিয়নো মাধৱ বান্ধৱ বিনে সহায় নাহিকে আন, সিটো প্ৰাণ প্ৰয়াণৰ বেলা। মৃত্যুৰ সময়ত মাধৱ বান্ধৱ কৃষ্ণৰ বাহিৰে দ্বিতীয় এক আমাৰ বন্ধু নাই। প্ৰমাণ আমি সকলোৱে পালন কৰি আছো। কেতিয়া? যেতিয়া গাঁও সমাজ পাতি বাস কৰা, আমি সমাজৰ বাপ আইসকলৰ কোনোবা এজন ব্যক্তিৰ যেতিয়া বিচনাত পৰি থাকিব লগা হয়, শয্যাশায়ী হয়, তেতিয়া সেই ব্যক্তিজনৰ অন্তিম মুহূৰ্তটোত গাঁৱৰ সংগী ভকতসকলে কি কৰে বাৰু? ভাগৱত পাঠ কৰেগে, গীতা পাঠ কৰে, হয়নে নহয়? হয়। নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই কৈছে, তপ জপ তীৰ্থ ব্ৰত জাগ যোগ যজ্ঞ দান, কা কোনো সোমৰে মৃত্যু বেলা। মৰিবৰ সময়ত তপ জপ তীৰ্থ ব্ৰত জাগ যোগ যজ্ঞ দান এইবোৰ একো নেলাগে। মৰিবৰ সময়ত, মৰিবৰ সময়ত কি লাগে? তপ জপ তীৰ্থ ব্ৰত জাগ যোগ যজ্ঞ দান, কাকো নোসোমৰে মৃত্যু বেলা। বিপৰীতে কি লয়? মৰণতা জনক বেঢ়ি হবে বোলে ৰাম বোলা, হেন নাম এটি ক্ষণে হেলা। শক্তি থাকে যেতিয়া শৰীৰটোত কৰিব পৰা হৈ থাকো অনায়াসে কিবা এটা কাম, তেতিয়া কি কওঁ? ওম বিশ্বকৰ্মাই নমঃ। তেতিয়া অন্য দেৱতাৰ চিন্তা কৰি থাকো। ওম দুৰ্গাই নমঃ, ওম সৰস্বতীয়ে নমঃ। এইবিলাকত আপুনি মই অধিক গুৰুত্ব দিওঁ, কাৰণ ঘৰত 3খন গাড়ী আছে যে বিশ্বকৰ্মা পূজাটো পাতিব লাগিব। কৰিব পৰা হৈ আছো। যেতিয়া কৰিব নোৱাৰি বিচনাত পৰিম, তেতিয়া আকৌ গাঁৱৰ ভকতসকলে বোলে হেৰা ডাঙৰীয়া, হেৰা দদাইদেউ, হেৰা শইকীয়া, এই বিশ্বকৰ্মা বুলি কোৱাচোন। নকয় আকৌ। দুৰ্গা দুৰ্গা, কালি কালি, ভদ্ৰা ভদ্ৰা বুলি কোৱা, তেতিয়া একো নহয়। তেতিয়া কি বুলি কয়? ৰাম নাম সত্যহে। কান্ধত যেতিয়া শৰটো শ্মশানলৈ লৈ যায়, তেতিয়া কি বুলি কয়? ৰাম নাম সত্য। ৰাম নামেই সত্য। গোটেই জীৱনটো বাকী দেৱ দেৱতাৰ চৰণ চিন্তা কৰিলে। মৰিবৰ সময়ত, মৰাৰ পাছতো শৰীৰটো শ্মশানলৈ নি থাকোতেও বাকীসকলে ৰাম নাম সত্য বুলি সেই মুহূৰ্তত বুজি পায়। আকৌ খৰি মাৰি দি অহাৰ পাছত আকৌ বাকীখিনিয়ে কৈ থাকে। সেইটোৱে হ'ল আমাৰ অজ্ঞানতা। পৰীক্ষিতে কিন্তু সেই অজ্ঞানতাৰ বিপৰীতে পৰম জ্ঞান লাভ কৰিলে। গতিকে আমিও ভাগৱত কিমান বাৰ শুনিছো, কিমান দিন শুনিছো, নামঘৰত কিমান বাৰ 4 দিনীয়া, 7 দিনীয়া, এদিনীয়া ভাগৱত অনুষ্ঠান পাতিছো, এইটো ডাঙৰ কথা নহয়। ভাগৱতৰ পদবন্ধই কোৱা কথাটো 5 মিনিট শুনিলেও যথেষ্ট। তাৰ পৰা অন্তত একেবাৰে সহজ নিয়মটো বুজি পাই সেইটো নিয়মেৰে জীৱন আগবঢ়াব লাগে। এটাও যদি পালন কৰো জীৱনত, সেয়াও যথেষ্ট। এটাও যদি পালন নকৰো, কেৱল অনুষ্ঠানিকতাক দোহাই দি পাতিব লাগে কাৰণে পাতি আছো, জাক জমকতা দেখুৱাব লাগে কাৰণে সমাজত দেখুৱাইছো, চা মই আমুকক মাতি আনিছো, চা আমাৰ নামঘৰলৈ আমুক আহিছে, এইবিলাকৰ দ্বাৰা জীৱৰ কল্যাণ নহয়। সেই সিদ্ধান্তখিনি আমাক সুন্দৰভাৱে দিছে। 3টা কৃপা আমি পায়ে আছো। এক হ'ল ভাৰত ভূমিত লভি দুৰ্লভ মনুষ্য। এক হ'ল ভাৰতবৰ্ষত জন্ম লাভ কৰিলো। 2 হ'ল দুৰ্লভ মনুষ্য জন্মটো পালো। 3 হ'ল আৰু বিশেষত কলিকাল। ধন্য ধন্য কলিকাল, ধন্য নৰ তনুভাল, ধন্য ধন্য ভাৰত বৰিষে। ভাৰতবৰ্ষ 1 নম্বৰ ধন্য। আমি জন্ম পাইছো। গৰু ছাগলী মাছ কাছ নহলো, গছ গছনি নহলো, মানুহ হলো। দ্বিতীয়টো ঈশ্বৰৰ কৃপা পালো। 3 নম্বৰ কলিযুগত জন্ম হলো। 3টা কৃপা ঈশ্বৰে আমাক কৰিলে। 4 নম্বৰ কৃপাটো ঈশ্বৰে আমাক নাই কৰা। সেইটো জ্ঞান আৰু বিবেক 2টা বস্তু আমাক দি দিলে, নিজে নিজে কৰি ল। আৰু সেইটোৱে হ'ল যিটো শৰীৰ নামক মাত্ৰ জিভায়ে বুলিবে লাগে, এতেকে পাপৰ বুন্দামাল। তাৰমানে জিভাখনৰ কৰ্মটো কৈ দিলে এতিয়া। জিভাত কোন আছে? 33 কোটি দেৱতাৰ 14 জন সাক্ষী হিচাপে আছে। জিভাত বৰুণ দেৱতা আছে। শাস্ত্ৰই কৈছে, বৰুণৰ পাশে বান্ধি থৈবো কত কাল,
আপোনাৰ বয়স হইলে বুদ্ধি হইব ভাল এটা আপোনালোকৰটো বয়স হৈছে যথেষ্ট তে বয়স হোৱাৰ পাছত আমাৰোটো যথেষ্ট বয়স হৈছে আমি নিজক যদি বিশ্লেষণ কৰো তে বৰুণ দেৱতা আশ্ৰয় হৈ থকা জিভাখনৰ কৰ্মটো নাম ঘোষাত গুৰুজনাই ক'লে হে জিভা সদাতুৰ মধুৰে হে প্ৰিয় মাত্ৰ জানতই ৰসৰ সাৰক হেৰ জিভা তই এটা কামেই কৰ সেই কামটো হ'ল বস্তু এটা দাঁত কেইটাই চুবাই দিয়াৰ লগে লগে তাৰ ৰসটো শৰীৰটোক দিব জানো জ্বলা নে টেঙা নে তিতা নে মিঠা নে কেহা এইটো তোৰ কাম জিভাখনৰ কাম সেইটোৱে এতিয়া শাস্ত্ৰই কৈছে আন তেজি নিৰন্তৰে কৰি উক মাত্ৰ পাণ নাৰায়ণ নাম অমৃতক হেৰ জিভা তই সকলোবিলাক সোৱাদ ত্যাগ কৰি এটা অমৃত আছে তই বিচাৰি পোৱা নাই সেইটো হ'ল নাৰায়ণ বুলি তই কৈ দেচোন এই অমৃত তই পান কৰি চাচোন এবাৰ তোৰ শৰীৰটোৰ লগতে আত্মাৰ আহাৰ আত্মা সন্তুষ্ট হৈ যাব জিভাখনৰ কৰ্মটো সেইটো আৰু সেইটোৰ কাৰণে আমাক দুটা বস্তু দিলে জ্ঞান আৰু বিবেক গতিকে জ্ঞান বিবেকৰ জৰিয়তে জিভাক আমি বুজাব লাগে যে কোনটো বস্তু অমৃত কোনটো বস্তু বিষ যি ধৰণে কোটিটকীয়া গাড়ী এখন কিনাৰ পাছত তেল ডিপুত গৈ সেই কোটিটকীয়া গাড়ীখন যদি পেট্ৰল চালিত ইঞ্জিনৰ হয় তেল ডিপুত বোলে ডিজেলৰ দামটো কমি আছে 5 টকা কম কিন্তু মোৰ গাড়ীখন পেট্ৰলৰ গাড়ী পেট্ৰল ইঞ্জিনৰ গাড়ী তে ডিজেল ভৰাব নি কমি আছে কাৰণ কোনোবা এজনে ডিজেল ভৰাই লম নি পেট্ৰল ইঞ্জিন চালিত গাড়ীখনত নভৰাও কেলে কাৰণ গাড়ীখনৰ প্ৰতি আমাৰ মোহ আছে ভাল পোৱা আছে যে পেট্ৰলৰ বিপৰীতে ডিজেল ভৰাই দিলে গাড়ীখন সোনকালে বেয়া হৈ থাকিব মূল্যটো আমি সেইদিনা বুজি পাওঁ যিদিনা আমাক জন্ম দিয়া পিতৃৰ এটা কিডনি বেয়া হ'ব আৰু সেই কিডনিটো বেয়া হোৱাৰ বাবে আমাৰ এটা কিডনি পুত্ৰ হিচাপে পিতৃৰ সেৱাৰ বাবে যেতিয়া দিবলৈ আমি অপাৰগ হ'ম তেতিয়া বুজি পাই যাম শৰীৰটোৰ কিমান কোটিটকীয়া কিমান মূল্য শৰীৰটো আমাৰ কাৰণ নিজৰ কিডনি এটা দিলে মই মৰি থাকিম তাৰমানে আমি শৰীৰটো কিমান ভাল পাওঁ সেই শৰীৰটোত ৰাতিপুৱা শুই উঠাৰ লগে লগে যদি এই অখাদ্যবিলাক খাই থাকো কৃষ্ণ তত্ত্ব ক'ত আছে জানে শিৱই কৈছে গোপীসকলে কৈছে কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত কৃষ্ণ সমস্তৰে হৃদয়ত আছে হৃদয়ত থকা সেই কৃষ্ণ তত্ত্বই যিটো আহাৰ ভাল পায় সেইটো হ'ল তেওঁৰ নাম কেনেকৈ ভাল পায় কাণৰ খন্তে সোমাব লাগিব শ্ৰৱণ মুখ পদ্মখন্তে জিভাৰ দ্বাৰা কৰিব লাগিব কীৰ্তন এইটো হ'ল আত্মাৰ আহাৰ ইয়াৰ বিপৰীতে যদি সেই নাখাবলগীয়া ৰক্ত ৰঞ্জিত আহাৰবিলাক ভৰাই থাকো গাড়ীখন সোনকালে বেয়া হ'ব নাই শৰীৰৰূপী গাড়ীখন সেই সোনকালে বেয়া হোৱাটো নকৰি ঈশ্বৰৰ সেৱাৰ মাধ্যমেৰে ঈশ্বৰক ভাল পোৱা আহাৰৰ জৰিয়তে আমি জীৱনটো আশ্ৰয় কৰিবলৈ চেষ্টা কৰিব লাগে এইখিনিয়ে ভাগৱতে আমাক সিদ্ধান্ত দিছে এ ৰাম যিটো প্ৰাণবন্ধু কৃষ্ণ হৃদয়তে আছা তাংক মনে সে কৰিবে লাগয় সেৱ কঢ়াটোৰো নাহি হানি এতে কতে পদ্ম পানী সন্ততুষ্ট দেৱতাৰো দেৱ যিজন প্ৰাণবন্ধু কৃষ্ণ সমস্তৰে হৃদয়তে আছে তাক মনেৰে চিন্তা কৰিবলৈ কৈছে মনটো কি নানা কৰ্ম কৰো বুলি কৰে আলোচন একো কাৰ্য সিদ্ধি নোহে তাকে বোলে মনটো হ'ল সেইটো শাস্ত্ৰই কৈছে দ্বিতীয় স্কন্ধত যে নানা কৰ্ম কৰো বুলি আলোচনা কৰো ৰাতি হলে 7 হাল বাই পুৱা হলে 1 হাল বাই এই চিন্তাটো সেইটোৱে হ'ল মন আৰু সেই মনটোক নিয়ম কৰি আমি আগবঢ়াব লাগিব জীৱন ধাৰণ পদ্ধতিটো
আৰু গুৰুজনাই সেই সিদ্ধান্তটো দিলে ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ হৈতে কে মুকুতি পাইবা কহিলো স্বৰূপ। হে ৰামন ভাই মুখেৰে ৰাম বুলি কোৱা, কৃষ্ণ বুলি কোৱা, হৰি বুলি কোৱা, বিষ্ণু বুলি কোৱা, আৰু তেওঁৰ ৰূপটো হৃদয়ত ধাৰণ কৰা, চিন্তা কৰা। সেই মুহূৰ্ততে যদি তোমাৰ মৃত্যু হয় পৰম গতি মনত ৰাখিবা। নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই কৈছে এৰা হৰি নাম কীৰ্তনত নাহি কাল দেশ পাত্ৰ নিয়ম সংযময়ে কুবিধি হৰিত হৰণ লয়া কেৱল হৰিৰ নাম কীৰ্তন কৰন্তে হুৱে সিদ্ধি। হেৰা জীৱ, হৰিনাম কীৰ্তন কৰিবলৈ নাহি কাল দেশ পাত্ৰ, সময় স্থান পাত্ৰৰ কোনো কথা নাই, কিন্তু দুটা দি দিলে আমাক নিয়ম। সেই নিয়মটো হ'ল হৰিত হৰণ লোৱা, কেৱল হৰিনাম আশ্ৰয় কৰা। নিয়মটো সেইটোৱে, বেলেগ একো নাই নিয়ম। তুমি পথাৰত কাঁচিখন লৈ ধান কাটি আছা, কথা নাই, তুমি গুণগুণাই কৃষ্ণ নাম এফাকি গাই থাকা, হঠাৎ বজ্ৰপাত পৰি তোমাৰ মৃত্যু হ'ল, তোমাৰ পৰম গতি। তুমি গাড়ীখন চলাই অফিচলৈ গৈ আছা, কিন্তু গাড়ীখনত থকা সেই যিটো ডেগ বাজে যে মিউজিক চিষ্টেম, তাত তুমি গুৰুজনাৰ বৰগীত এভাগ লগাই শুনি শুনি গৈ থাকা। বিপৰীত ফালৰ পৰা গাড়ী এখন আহি খুন্দা মাৰি যদি তোমাৰ এক্সিডেণ্ট হৈ দুৰ্ঘটনাত পতিত হৈ তোমাৰ মৃত্যু হয়, তুমি যে কৃষ্ণ ভাৱনাযুক্ত হৈ গৈ আছিলা, কৃষ্ণ কথা শুনি গৈ আছিলা, তোমাৰ কল্যাণ হ'ব। ইমান সুন্দৰ শংকৰ গুৰুজনাই দিয়া দৰ্শনটো, কিন্তু বাকী ধৰ্মবিলাকত সেই নিয়মটো নাই। ইমান সুন্দৰ গুৰুজনাৰ দৰ্শনটো, মাত্ৰ কৃষ্ণত তুমি শৰণ লোৱা, কৃষ্ণ নাম জীৱনে মৰণে আশ্ৰয় কৰা। প্ৰমাণ বৈৰীভাৱে চিন্তা কৰিছিল কংসই। ভগ্নী দৈৱকীক বিয়া দিলে, ৰথ চলাই লৈ গৈ আছে, আকাশবাণী শুনিলে। আকাশবাণী মানে কংসক সাৱধান কৰিছে। আকাশবাণী শুনা মানে সেই দিনটোৰ পৰা কংসই শৰণ লৈছে। ক'ত শৰণ ললে? কৃষ্ণ নামত। শৰণ লৈ স্বভাৱটো কেনেকুৱা হৈ গ'ল? খাওঁতে শুওঁতে উঠোতে বহোতে বাক্যে বচনে খোজে কাটলে মুঠতে কেৱল কৃষ্ণ 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 কৃষ্ণ। বহিবলৈ যদি আসনখনলৈ গৈছে, কি কংসতকে আগতে কৃষ্ণ বহি থকাটো চকুৱে দেখি দেখি আছে। মোতকে আগতে আহি কৃষ্ণ বহি আছে। ৰাতি যদি বিচনাত শুবলৈ গৈছে, কংসতকে আগতে গৈ কৃষ্ণ শুই থকাটোহে দেখা পায়। তাৰমানে আসনতো কৃষ্ণ, বিচনাতো কৃষ্ণ, খাবলৈ লওঁতে সেই আসন ভাগিত বহিবলৈ যাওঁতেও কৃষ্ণ, খোৱা পাত্ৰ ভাগিতো কৃষ্ণ, সকলোতে কংসই কেৱল কৃষ্ণক দেখা পাইছে। সেইকাৰণে কংসৰ মৃত্যুৰ পাছত কংসই হাৰূপ্য মুকুতি লাভ কৰিছে। শাস্ত্ৰই সিদ্ধান্ত দিছে। কংস দুৰাচাৰী আপোনাৰ মোৰ দৃষ্টিত, কিন্তু শাস্ত্ৰই কৈছে কংস এশৰণীয়া ভকত। এইটো হ'ল আধ্যাত্মিক দৰ্শন। কংসই যি ধৰণে সাৱধান বাণী শুনি শৰণ ললে, আমিও ভাগৱত কথা শ্ৰৱণ কৰি দৃঢ় প্ৰতিজ্ঞ হ'ব লাগে যে আজিৰ পৰা আমিও শৰণ ল'ম এক ঈশ্বৰ কৃষ্ণদেৱৰ চৰণ কমলত। তাৰ পাছত সেই পদ্ধতিৰে জীৱন আগবঢ়াব লাগে। এইটোৱে হ'ল শাস্ত্ৰসন্মত। ৰাম হেন সময়ত যিটো নতৰে যাতনা তাপ, তাত পৰে নাহি ভাগ্য ক্ষীণ, সিটো আপোনাক বঞ্চই চিত নিজাত নাহিন চৈ, নুখুজিলে যমৰায়ৰ ঋণ। মৃত্যুৰ সময়ত যিজনে কৃষ্ণ বুলি কৈ মৰিব পৰা নাই, এটা কথা সত্য, তুমি যাৰে নাম নোলোৱা মৰিবা যে খাটাং।
বিশ্বকৰ্মা বুলি কোৱা তথাপিতো মৰিবা, শিৱ বুলি কোৱা তথাপিতো মৰিবা, দুৰ্গা বুলি কোৱা তেতিয়াও মৰিবা, কৃষ্ণ বুলি কোৱা তেতিয়াও মৰিবা, খাটাং। কিন্তু শাস্ত্ৰই নামৰ মহিমাটো কৈছে, অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। অন্য দেৱতাৰ নাম লৈ মৰিবা, অধোগতি নৰক। কৃষ্ণৰ নাম লৈ মৰিবা, পৰম গতি বৈকুণ্ঠ। পাৰ্থক্য এইটো। কিন্তু মৰিবা যে ধ্ৰুৱ সত্য। হৰি যে এৰিব লাগিব আত্মাতত্ব, এইটো ধ্ৰুৱ সত্য। কিন্তু কৃষ্ণ নাম লৈ মৰিবা, শাস্ত্ৰই কৈছে তাৰ মহিমাৰ কথা ভাগৱতে কৈ কৈ শেষ কৰিব পৰা নাই। কিন্তু অন্য দেৱতাৰ নাম লৈ মৰিবা, প্ৰমাণ ভাগৱতত দিছে। জড়ভৰত ঋষভীশ্বৰৰ 100জন পুত্ৰৰ প্ৰথমজনৰ নাম হ'ল ভৰত। তেওঁ 3টা জন্ম পাইছে। প্ৰথম জন্মত তেওঁ মায়াৰ মাজত আবদ্ধ হৈ হৰিণ পোৱালি এটাৰ কথা চিন্তা কৰিছিল, আৰু হৰিণ পোৱালিটোৰ কথা চিন্তা কৰি কৰি যেতিয়া তেওঁৰ মৃত্যু হ'ল, সেইকাৰণে তেওঁ পাছৰ জন্মত হৰিণৰ শৰীৰত প্ৰৱেশ কৰি হৰিণ জন্ম ল'ব লগা হ'ল। কিন্তু তেওঁ কৃষ্ণৰ ভকত আছিল। ভকত আছিল যদিও মায়াত আবদ্ধ হোৱাৰ কাৰণে সেই বিষয় সুখটোক প্ৰাধান্যতা দি হৰিণ পোৱালিটোৰ কথা চিন্তা কৰি মৃত্যু হোৱাৰ বাবে পাছৰ জন্মত হৰিণ জন্ম হ'ল। শাস্ত্ৰই কৈছে। গতিকে আপুনি ময়ো যদি বিচনাত পৰি থাকোঁতে এই গৰুহালৰ কথা চিন্তা কৰি যদি মৰো বিচনাতে, গৰুহালৰ কি হ'ব অৱস্থা জানিব আপুনি ময়ো শাস্ত্ৰসন্মতে গৰু জন্ম পাম। যদি হাঁহ কুকুৰাকেইটা কি হ'ব মোৰ অবিহনে মই মৰিলে, এইকেইটা যিকেইটা তুলিলো ল'ৰা, এইকেইটা এইবিলাকলৈ দেখোন মন কাণেই নাই। এই বুলি বিচনাত পৰি থাকোঁতে হাঁহ কুকুৰাকেইটাৰ কথা ভাবি ভাবি থাকোঁতেই যদি মৃত্যু হ'ল, তেতিয়াহ'লে ধ্ৰুৱ সত্য আপোনাৰ মোৰ জন্ম হাঁহ কুকুৰা। কাৰণ শাস্ত্ৰই সিদ্ধান্ত দিছে। সেইকাৰণে বিচনাত পৰি থাকোঁতেও মনেৰে যাতে কৃষ্ণক চিন্তা কৰিব পাৰোঁ। পেৰেলাইচিছ হৈ আছে, হাত ভৰি লৰাব নোৱাৰোঁ, কিন্তু মনটো তেতিয়াও সক্ষম হৈ থাকে। সেইকাৰণে গুৰুজনাই 3 কীৰ্তনৰ ভিতৰত বীৰ কীৰ্তন, নিবিৰ কীৰ্তন, মানস কীৰ্তন, আকৌ বীৰ কীৰ্তনৰে অন্তৰ্ভুক্ত হ'ল উপাংগ আৰু উচ্চাংগ কীৰ্তন। সেই হিচাপে সৰ্বমুঠ 5 কীৰ্তন। 5 ভাগী কীৰ্তনৰ ভিতৰত শ্ৰেষ্ঠ হ'ল মানস কীৰ্তন। এতিয়া আমি হাত ভৰি লৰাই থাকিব পাৰিছোঁ কাৰণে এঠাইৰ পৰা আনঠাইলৈ গৈ কৃষ্ণৰ কথা কৈছোঁ। এটা সময় এনেকুৱা হৈ যাব, দাঁত সৰি যাব, কাণেৰে নুশুনা হ'ম, জিভাখন লৰাব নোৱাৰা হ'ম, তেতিয়া কৃষ্ণ বুলি কেনেকৈ ক'বা? তেতিয়া উত্তম পন্থাটো হ'ল মানস কীৰ্তন, অৰ্থাৎ মনেৰে ঈশ্বৰক চিন্তা কৰা। সেইটো সেইদিনা পাৰিম নি? আমি নোৱাৰোঁ। সেইদিনাৰ কাৰণে আমি এতিয়াৰ পৰা এই অভ্যাসটো কৰাৰ কাৰণেহে তেতিয়া আমাৰ মানস কীৰ্তনত কৃষ্ণ নামটো আহিব। সেই কথাটো গুৰুজনে আমাক দৰ্শন দিছে। গতিকে এইটো এটা অভ্যাস, ভকতৰ সংগ, গুৰু সেৱা। এই অভ্যাসৰ জৰিয়তে উজত খালেও আমাৰ কৃষ্ণ নামটো আহি যাব। কিন্তু জানিব আৰু উজত খাওঁতে যদি আয়ৌ মা মৰিলোঁ বুলি কওঁ, গুৰু সেৱাও কৰি আছোঁ প্ৰত্যেক দিনাই, কিন্তু উজত খাওঁতে আয়ৌ মা মৰিলোঁ বুলি যদি কৈছোঁ, জানিব আৰু ভক্তিটো আমাৰ দৃঢ় নাই হোৱা। যদি উজত খাওঁতে কৃষ্ণ প্ৰভু বুলি যদি ওলাই যায়, জানিব ভক্তিটো হৈছে। আৰু কিবা এটা বস্তু দেখিলে মানে কৃষ্ণ নামৰ বিপৰীতে ইটো মাত যদি ওলাই যায়, জানিব আৰু কথাটো ক'ৰ পৰা ক'লৈ গৈছে, আমাৰ ভক্তিটো কিমান গাঢ় হৈছে। নিজক পৰীক্ষা কৰাৰ সেইবিলাকেই নিয়মবিলাক। বৰ্তমান পদে আমাক এনেকৈ সিদ্ধান্ত দিলে, ৰাম হে দয়াশীল দেৱ, পাৱে পৰি কৰোঁ সেৱ, কৰা কৃষ্ণ অগতিৰ গতি, সংসাৰ চক্ৰত কৰ্ম, বিপাকে ভ্ৰমন্তে মূৰ, তজু পাৱে নচাৰুক মতি, কিংকৰৰো কিংকৰে ক,
তোমাৰেহে ভৈলো হৰি মোৰ মুখে নচাৰুক নাম কৰা কৃষ্ণ হেন দায়া তেবে নিষ্ঠৰু মায়া নিৰন্তৰে বোলা ৰাম ৰাম হৰি ৰাম ৰাম ৰাম। আমাৰ মনুষ্যৰ এটা ধৰ্ম থাকে, যেতিয়া আমাৰ এটি কেঁচুৱাৰ জন্ম হয়, সেই কেঁচুৱাটো কলকলাওঁতে উবি হওঁতে চুচৰি বাগৰি খোজ কাঢ়োঁতে প্ৰত্যেকগৰাকী মাতৃ প্ৰত্যেকজন ককাক আইতাকে কেৱল কেঁচুৱাটোৰ প্ৰসংগকে বেলেগৰ আগত কথা পাতোঁতে টানি টানি আনে। আছে নাই বাৰু এনেকুৱা অভ্যাস? এই আমাৰ নাতিটোৰ কথা নকবা, কেনেবাকে নুলিয়ালেও সেই আমাৰ নাতিটো ইমান ডাঙৰ হৈছে ন, নিজে আনি উলিয়াই লয় কথাটো। সেই স্বভাৱটো আমাৰ আছে। এই কাৰণটো কি বাৰু? কাৰণটো হ'ল নাতিটোক অত্যন্ত ভাল পায়, সেইকাৰণে নাতিটোৰ কথা আলোচনালৈ নাহিলেও তেওঁ নিজে টানি আনে। ঠিক তেনেকে শাস্ত্ৰই কৈছে কৃষ্ণ নামটো তুমি তেনেকে ভাল পাবলৈ শিকা। নাতিটোক যিমান ভাল পোৱা, প্ৰসংগটো নাহিলেও নাতিটোক টানি আনা তুমি সেই প্ৰসংগটোলে। গাড়ীখনৰ কথা, গাড়ীখনক যিমান ভাল পোৱা, যাৰ কাৰণে তুমি আনৰ আগত বোলে মই গাড়ী এখন ল'লো নহয়, মোৰ গাড়ীখন এনেকুৱা, সেই আমুকলৈ গ'ল তামুকলৈ গ'ল, ইমান চলিলে আমুক তামুক, মুঠতে গাড়ীখনৰ প্ৰসংগটো যিকোনো প্ৰকাৰে আমি টানি আনোৱে। ঘৰটোৰ কথা, বোলে আমুকত মাটি এবিঘা কিনিলোঁ নহয়, আমুকে পইচা নিদিয়ে, যেনে তেনে মই তাৰ পৰা ল'লোঁ। এই যিবিলাক প্ৰসংগ আমি আনৰ আগত এনেই কৈ থাকোঁ, ক'ব নলগীয়া হ'লেও আমি কৈ ভাল পাওঁ, ঠিক তেনেকৈ শাস্ত্ৰই কৈছে ঈশ্বৰৰ নামটো তুমি তেনেকৈ ভাল পাবলৈ শিকাচোন। ঈশ্বৰৰ নামটো তেতিয়া তুমি আনৰ আগত তেনেকৈ কৈ থাকিব পাৰিবা। যে আজি মই গুৰু সেৱা কৰোঁতে হেৰা ৰাতিপুৱা আমুক জোকা ঘোষা আশ্ৰয় কৰিলোঁ, কথা এটা হ'ল নহয় বোলে শইকীয়া কি এই কথাত আমুক বাক্যশাৰী অৰ্থটো মই ভালকৈ বুজি নাপালোঁ, অকণমান তুমি কৈ দিয়াচোন। ইজনে বোলে এৰা তুমি ভাল কথা ক'লা, এইটো ময়ো তোমাক সুধিম বুলিয়ে ভাবি আছিলোঁ, আমুকৰ ওচৰলৈ যাওঁ বোলাচোন। আকৌ সেই দুজনে কৃষ্ণ কথা আলোচনা কৰি এজন ভকতৰ ওচৰলৈ গ'ল। ভকতজনে যেতিয়া বুজাই দিলে, বোলে আজি ভালকৈ বুজি পালোঁ, তোমালোকে আৰু দুজোকা ঘোষা চাবাচোন, তাৰ পাছতে আছে। সেইজনে আকৌ দুজোকা ঘোষাৰ কথা ক'লে। আমি আহি পাছদিনা আকৌ ৰাতিপুৱা সেই দুজোকা ঘোষা চালোঁ, চাই আকৌ আমি কৃষ্ণ নামটো ভাল পোৱা হৈ হৈ এনেধৰণে যেতিয়া এদিন মৰিম আৰু এই সংসাৰ এৰিম, সেই কৃষ্ণ নামৰ মাজেৰে এৰিব পাৰিম। বাকীখিনি কৰিম, নকৰিবলৈ নাই কোৱা, কিন্তু সেইখিনিক মুখ্য দিব নালাগে। প্ৰাধান্যতাটো সেইখিনি নহয়, মূল প্ৰধান হ'ল কৃষ্ণ নাম, বাকীখিনি গৌণ। আমাৰ হৈ আছে বাকীখিনি মুখ্য, কৃষ্ণ নামটো হৈ আছে গৌণ। সেইটো অকণমান পৰিৱৰ্তন কৰিলে আমি ভাগৱত শাস্ত্ৰৰ পৰম কথা, তত্ত্ব কথাখিনি বুজি লৈ সেই পথেৰে আগবাঢ়িব পাৰিম।